নুৰুদ্দিন আহমেদ ট্ৰফি ছিনিয়ৰ আন্তঃজিলা ক্ৰিকেট শ্বাসৰুদ্ধকাৰী মেচত কৰিমগঞ্জৰ বিৰুদ্ধে নগাঁৱৰ জয়। কৰিমগঞ্জৰ বিৰুদ্ধে ঘৰুৱা দল নগাঁৱে নুৰুদ্দিন আহমেদ ট্ৰফি ছিনিয়ৰ আন্তঃজিলা ক্ৰিকেট প্ৰতিযোগিতাৰ কোৱাৰ্টাৰ ফাইনেল লীগৰ এখন ৰোমাঞ্চকৰ মেচত ৩ ৰানত দৰ্শনীয় বিজয় সাব্যস্তৰে সম্পূৰ্ণ ৬ পইণ্ট অৰ্জন কৰিছে। নগাঁও ক্ৰীড়া সন্থাৰ নুৰুল আমিন ষ্টেডিয়ামত চলি থকা ৩-দিনীয়া মেচখনৰ শুক্ৰবাৰে অন্তিম দিনাৰ আগদিনা বিনা উইকেটত ১৪ ৰানৰ পৰা খেলিবলৈ নামি কৰিমগঞ্জে দুপৰীয়াৰ আহাৰৰ বিৰতিৰ প্ৰায় ১ ঘণ্টাৰ পিছত ৪৯ অভাৰ ২টা বলত ১৩৬ ৰান কৰি ৩ ৰানত পৰাজয় বৰণ কৰে। শ্বাসৰুদ্ধকাৰী মেচখনত নগাঁৱৰ বিধ্বংসী বলিঙত তিষ্ঠিব নোৱাৰি কৰিমগঞ্জে জয়ৰ দুৱাৰদলি পোৱাৰ পিছতো পৰাজিত হ'বলগীয়া হয়। কৰিমগঞ্জ দলটোৰ জাফৰুল ইমৰান টপাদাৰে ৪৫, মেহদুদ হুছেইনে ২২ আৰু অৰিজিৎ দত্তই ২১ ৰান কৰাৰ বিপৰীতে নগাঁৱৰ মৃন্ময় দত্তই ৫টা, অক্ষয় কুমাৰ ডেকাই ৪টা আৰু অধিনায়ক অমিত সিনহাই ১টা উইকেট দখল কৰে। মন কৰিবলগীয়া যে প্ৰথম ইনিংছত নগাঁৱে ১৩৫ আৰু কৰিমগঞ্জে ৯০ ৰান আৰু দ্বিতীয় ইনিংছত নগাঁৱে ৯৪ ৰান সংগ্ৰহ কৰিছিল। বৰ্ষাবিঘিনিত মেচখনৰ আম্পায়াৰদ্বয় আছিল জহিৰুল হক আৰু শংকু ঘোষ। নগাঁৱৰ পৰা বিদেশব্ৰত দত্ত, সন্দীপন হাজৰিকা আৰু সান্নিধ্য সমীৰৰ সহযোগত দীপশিখা বৰা হাজৰিকাৰ প্ৰতিবেদন অলিম্পিয়া স্পৰ্টছ।